আমাৰ জীৱনৰ বাবে হাত প্ৰকৃত মিত্ৰ। দাপোন আপোনাৰ প্ৰকৃত চেহেৰাৰ লগত মুখামুখি কৰায়। জ্ঞান ভয়াতুৰ হ'বলৈ নিদিয়ে, সদায় সাহসী কৰি ৰাখে। আধ্যাত্মিকতা মায়া মোহ লোভৰ পৰা আঁতৰাই ৰাখিব। সত্য দুৰ্বল হ'বলৈ নিদিয়ে। প্ৰেম হিংস্ৰ হ'বলৈ নিদিয়ে। বিশ্বাস দুখী অনুভৱ কৰিবলৈ নিদিয়ে। কৰ্ম অসফল হ'বলৈ নিদিয়ে। আনৰ ওচৰত মূৰ দোৱালে মানে এইটো নহয় যে আপুনি আপোনাৰ সন্মান হেৰুৱাই পেলালে। এটা কথা মনত ৰাখিব, প্ৰতিটো মূল্যৱান বস্তু তুলি ল'বলৈ মূৰ তল কৰিবই লাগিব। বয়োজ্যেষ্ঠজনৰ বা ভগৱানৰ আশীৰ্বাদ এই মূল্যৱান সম্পদবোৰৰ ভিতৰতে এটা হয়। নিজক উন্নত কৰিবলৈ এইকেইটা কথা সদায় মনত ৰাখিব। অত্যাধিক চিন্তা নহয়, চিন্তন কৰক। অনুশোচনাত দগ্ধ হোৱাৰ আগত নিজৰ ভুলবোৰক শুধৰাওক। মাথো কল্পনাত নাথাকি আৰম্ভ কৰক। এলাহত বহি নাথাকি কষ্ট কৰক। ধ্বংস কৰাৰ কথা নাভাবি নতুন সৃষ্টিত নিয়োজিত হওক। অপমান নহয়, সন্মান কৰিবলৈ শিকক। আপুনি এই পৃথিৱীলৈ নিবস্ত্ৰ হৈ আহিছিল, আপুনি সেই একেই নিবস্ত্ৰ হৈ যাবগৈ। আপুনি একেবাৰে দুৰ্বল হৈ আহিছিল, দুৰ্বল হৈয়ে যাবগৈ। আপুনি ধন সম্পত্তিৰ অবিহনে আহিছিল, যাওঁতেও সেই সুদা হাতেৰেই যাবগৈ। এয়াই প্ৰকৃত সত্য। তাৰপিছতো কিয় ইমান অহংকাৰ? কি কথাক লৈ ইমান হিংসা, ইমান জেদাজেদি? কি কথাক লৈ ইমান অন্যায়? এটা কথা মনত ৰখা উচিত যে আমি এই পৃথিৱীলৈ অতি কম সময়ৰ বাবে আহিছোঁ। সেইবাবে এনে মূল্যহীন কথা বতৰাত আপোনাৰ সময় নষ্ট নকৰিব। সকলোৰে ভাল হোৱা কাম কৰক। আমি চেহেৰাটো চাই সুন্দৰতা বিচাৰ কৰোঁ, কিন্তু এটা কথা মনত ৰখা উচিত যে প্ৰকৃত সৌন্দৰ্য চেহেৰাত নাই। সুন্দৰতা জিলিকে এজন ব্যক্তিৰ কৰ্মত, তেওঁৰ চিন্তাধাৰাত, মানুহজনৰ ব্যৱহাৰত, তেওঁৰ সংস্কাৰত। এই সকলোবোৰ যিজন মানুহৰ মাজত আছে, তেওঁৱেই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ আৰু শুদ্ধ ব্যক্তি। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিক্ষক হৈছে সময়। এই সময়েই আমাক হহুৱায়, এই সময়েই আমাক কেতিয়াবা কন্দুৱায়, এই সময়েই আমাক বহুত শিকায়। সময়ে আপোনাৰ মাজত থকা অচিনাকি আৰু অচিনাকিৰ মাজৰ পৰা আপোন মানুহকো বিচাৰি উলিয়ায়। সময়ৰ মূল্য গন্তব্যস্থান পোৱাৰ সময়তহে বুজি পোৱা যায়। সময়ত শুদ্ধটো নকৰাৰ ভুলে আজীৱন অনুশোচনা কৰায়। আৰু শুধৰাবও নোৱাৰি, কাৰণ পাৰ হৈ যোৱা সময় আকৌ ঘূৰি নাহে। আপোনাৰ জীৱনত এতিয়ালৈকে যি হৈ গ'ল সেইখিনিক মানি ল'বলৈ শিকক। হৈ যোৱা ঘটনাবোৰৰ পৰা আপোনাৰ মনটোক মুক্ত কৰক। আকৌ নতুনকৈ জীৱনৰ অধ্যায় আৰম্ভ কৰক। নতুন অধ্যায়ত আগতে কৰা ভুলবোৰক শুধৰাই আগবাঢ়িবলৈ চেষ্টা কৰক। কাৰণ আমি জীৱনত আগবাঢ়ি যাবই লাগিব। সেইবাবে আমি আমাৰ উশাহ থকালৈকে সংগ্ৰাম কৰি যাবই লাগিব। জীৱনত একো কৰিবলৈ ইচ্ছা নকৰাটো সেইসকল লোকেহে পচন্দ কৰে, যিসকলৰ আগবাঢ়িবলৈ ইচ্ছা নাই। আৰু যিসকলৰ আগবাঢ়িবলৈ আশা আছে, কৰিবলৈ ইচ্ছা আছে, সেইজনক কোনেও ৰখাব নোৱাৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।